2024 চনৰ 15 ছেপ্টেম্বৰৰ দিনাখন হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ গ্ৰেড 3 যি পৰীক্ষা অনুষ্ঠিত হৈছিল য'ত 11 লাখতকৈও অধিক লোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকলৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে বিশেষকৈ OMR সিট লাভ কৰাৰ এটা সুযোগৰ কথা কৈছে যে পৰীক্ষাৰ্থীসকলে 50 টকাৰ বিনিময়ত OMR সিট লাভ কৰিব পাৰিব আৰু প্ৰতিটো সেটৰ ABCD যেটো কোৱেশ্চন পেপাৰ সেট আছে সিৰিজ আছে সেইখিনিৰ আনসাৰ কিউ লাভ কৰিব এখিনি সেপ্টেম্বৰৰ 27 আৰু 28 তাৰিখে আৰু মই এই ভিডিঅ'টোৰ মূলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সম্পৰ্কে কি বুলি কৈছে মই সেই সাংশ কথাকিটা আপোনালোকক শুনাই দিম পোনপটীয়াকৈ ভিডিঅ'টো শেষলৈকে চাব আপোনালোকৰ বহুতে ইতিমধ্যে এখিনি ক্ষেত্ৰত আপত্তি কৰি আছিলে যে ইয়াতে আমি কিমান নম্বৰ পাইছো বা আমাৰ শুদ্ধ হৈছে নে অশুদ্ধ হৈছে এই কথাখিনি আমি জানিব পৰা নাই গতিকে এটো এটা খুব ভাল পদক্ষেপ লৈছে হেতু হৈছে যে আপোনালোকৰ পৰীক্ষাৰ্থীসকলৰ মানে OMR সিটৰ কপিটো আপোনালোকে পাই যাব আৰু আনসাৰ কি যেহেতু সেবাৰ ৱেবছাইটত দি দিব 28 ছেপ্টেম্বৰত গতিকে আনসাৰ কি মিলাই চাই পেলাই আপুনি কিমান নম্বৰ পাইছে তাতে আপুনি গম পাই যাব গতিকে OMR সিট আৰু আনসাৰ কি পাই যোৱাৰ পিছত আপোনাৰ একো সমস্যা নাথাকিব আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে OMR সিটত ফটো সংলগ্ন হৈ আছে এই কথাটোৰ ক্ষেত্ৰত বহুতে আপত্তি কৰিছে আৰু সেইখিনি কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৱগত হৈছে আৰু পৰৱৰ্তী পৰীক্ষাত বিশেষকৈ গ্ৰেড 4 ৰ পৰীক্ষাত OMR সিটত ফটো নাথাকিব কিন্তু গ্ৰেজুৱেট লেভেল বা ড্ৰাইভাৰ লেভেলৰ যি গ্ৰেড 3 পৰীক্ষা আছে তাৰ OMR সিট ইতিমধ্যে প্ৰিন্ট হৈ গৈছে সেইকাৰণে সেইখিনিত থাকিব ফটো থাকিলেও ইমান চিন্তা কৰিব নালাগে যেহেতু আনসাৰ কি আৰু OMR সিটৰ ফটোষ্টেট কপি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে সেইখিনি সুবিধা আছে আৰু চ্যালেঞ্জ কৰিব পাৰিব কোনো যদি আনসাৰ কি আপোনালোকে ভুল পায় হেতু এটা ব্যৱস্থা কৰি দিছে যে 500 টকা বিনিময়ত আনসাৰ কি চ্যালেঞ্জ কৰিব পাৰিব যদিহে আপোনাৰ চ্যালেঞ্জটো ৰয় তেতিয়া আপুনি 500 টকাটো ঘূৰাই পাব যেটো মই ভিডিঅ'টো দীঘলীয়া নকৰি পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যটো শুনাই দিছো আৰু মই স্ক্ৰীনত আপোনালোকক যোৱা 15 ছেপ্টেম্বৰত হৈ যোৱা যি পৰীক্ষাৰ কোৱেশ্চন পেপাৰখন দেখুৱাই আছো 27 তাৰিখে সেবাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR সিট লিখিছিলে সেই OMR সিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR সিটখন 27 তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনিয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে সেন্টাৰত জমা দি থৈ অহা OMR সিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR সিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেবাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR সিটখন আবেদন কৰি সেবাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেবাৰ ৱেবছাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR সিটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো হেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMR ৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়
উত্তৰটো বেলেগহে হ'ব লাগিছিলে 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব 500 টকাটো আমি এই কাৰণে ফিজ লৈছো নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইভাবে আমি এটা 500 টকা লম কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা কলো অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো এটা হল যে আপোনালোকে OMR সিটটো যিটো সিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব 50 টকা দি আবেদন কৰিব লাগিব 50 টকাও ফটোষ্টেটৰ খৰচ দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব যাতে OMR আৰু এনসাৰ সিটটো মিলাব পাৰে আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি কলে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR সিটত ফটোটো কিয় দিছে মই চালো অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR সিটৰ লগত ফটোটো দিয়ে যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো তৃতীয় শ্ৰেণীৰ OMR সিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে আপোনালোকৰ মনোভাৱক কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে হে ভৱিষ্যতৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত ADRE পৰীক্ষাত OMR সিটত ভৱিষ্যতে ফটো লগোৱা OMR সিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছো তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR সিটত ফটো নাৰাখো অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে কাৰণ মই সদায় বিশ্বাস কৰো মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয় মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত শ্ৰদ্ধাৰ ৰাইজ ফ্ৰিক্সিংক লৈও কেইটামান সমস্যা বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিল আমি এইকেইদিন নেশ্যনেল ওমেন কমিশন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত ফ্ৰিস্কিং কেনেকে কৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছিলো সকলোৱে এটাই উত্তৰ দিছে যে যদি সেম জেন্ডাৰৰ মানুহে সেম জেন্ডাৰক ফ্ৰিস্কিং কৰে তেতিয়া তাত কোনো বাধা থাকিব নোৱাৰে অৰ্থাৎ মহিলাই যদি মহিলাক ফ্ৰিস্কিং কৰে পুৰুষে যদি পুৰুষক ফ্ৰিস্কিং কৰে
তাত আপত্তিৰ কোনো থল নাথাকে। আজি আমি ষ্টেট ওমেন কমিশ্যন, মহিলা আয়োগ আৰু বিভিন্ন পৰীক্ষাত গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে আজি আমি পৰ্যালোচনা কৰিলো। পৰ্যালোচনাৰ অন্তত আমি এইটো সিদ্ধান্তত উপনীত হলো যে মহিলাই মহিলাক ফ্ৰিস্কিং কৰাত কোনো বাধা থাকিব নোৱাৰে। পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে, কিন্তু মহিলাই মহিলাক ফ্ৰিস্কিং কৰিব পাৰে। আজি বিভিন্ন জনৰ লগত পৰামৰ্শ কৰি আমি এই বিষয়ে খবৰ ললো। বিমান সেৱাত যেনেকে আপোনালোকে ফ্লাইটত গৈছে যে মই আপোনাক ফ্ৰিস্কিং কৰিম, চাম আপোনাৰ শৰীৰটো, আপোনাৰ আপত্তি আছে, আপুনি ফ্লাইটত নুঠিব পাৰে, কিন্তু বিনা ফ্ৰিস্কিং আপুনি ফ্লাইটত উঠিব নোৱাৰে। ঠিক সেই ধৰণে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেণ্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব। পৰীক্ষা কৰোঁতে আমি আপোনাৰ সন্মতি ল'ম, আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম। এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত, ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব, যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে। মই ভাবো ই আন এক বিতৰ্কৰো ওৰ পেলাব। অহা 29 তাৰিখে তৃতীয় বৰ্গৰ আৰু 2টা পৰীক্ষা 2 বেলা অনুষ্ঠিত হ'ব। যোৱাবাৰ হৈ যোৱা পৰীক্ষাৰ দৰে এইবাৰো পৰীক্ষা যাতে নিকা হয় তাৰ বাবে আমি প্ৰচেষ্টা চলাম।